কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্যৰ বাবে আৱাস গৃহৰ আধাৰশিলা স্থাপন 171 কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সদস্যসকলৰ বাবে আৱাস গৃহ নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰে সাংসদ অমৰ সিং টিছয়ে। বিধায়ক দৰসিং ৰংহাং পৰিষদৰ বহুকেইগৰাকী কাৰ্যবাহী সদস্যৰ উপস্থিতিত সাংসদগৰাকীয়ে এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বৰ্তমান 30খন আসন বিশিষ্ট পৰিষদখন 45খন আসন বিশিষ্ট পৰিষদলৈ ৰূপান্তৰিত হ'ব। সেয়ে পুৰণি কাৰ্যবাহী সদস্য কলনীত নতুনকৈ অত্যাধুনিক সা সুবিধাৰে এই আৱাস গৃহ নিৰ্মাণ কৰা হ'ব। সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্য সময়মতে সম্পূৰ্ণ হোৱাৰ আশা কৰাৰ লগতে নিৰ্মাণ কাৰ্য সুচাৰুৰূপে সম্পন্ন হোৱাৰ লগতে গুণগত দিশত উন্নত মানৰ হোৱাটো কামনা কৰে। উন্নয়নৰ কাৰণে কৰাৰ ব্যক্তিসকলৰ এইখিনিৰে আৱাস গৃহ এই মৰ্যাদা এই মান সন্মান এইখিনিত যাতে আজি আমাৰ চৰকাৰে চিন্তা কৰে যাতে আছুতীয়াকৈ অকণমান তেওঁলোকক মান মৰ্যাদা সহকাৰে আৰু ভালকৈ বাস কৰি যাতে কাৰ্বি আংলং যাতে আৰু উন্নয়ন কৰাৰ কাৰণে যাতে তেওঁলোকে সন্তুষ্ট সুখী হৈ পেলাই যাতে কাম কৰিব পাৰে। এতিয়া চাওক মই তেনেকুৱা বেলেগ বেলেগ অট'নমাছ কাউন্সিলতো আছে যে আমাৰ লগতো তুলনাটো নহয়। তাৰোপৰি এতিয়া চাওক EM সকলৰটো বাদে MEC সকলেও আজি অহা যোৱা কৰাৰ কাৰণে গাড়ী কাউন্সিলৰ পৰা এলটমেণ্ট দিব পাৰিছে। MEC সকলক আজি থকা মেলাৰ কাৰণে কোৱাৰ্টাৰ খিনি সুবিধা দিব পাৰিছে। গতিকে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো ক'বলৈ গ'লে আমি বহুত এটা ওপৰত স্তৰত আছোঁ। ইকনমিক হিচাপে আমি আৰ্থিক হিচাপে আগৰ তুলনাত আমি টনকিয়াল হ'ব পাৰিছোঁ। কেন্দ্ৰৰ পৰাও আমি আঁচনিবিলাক পাই থাকোঁ, ষ্টেটৰ পৰা আমি আঁচনিবিলাক পাই থাকোঁ আৰু আমিও বহি থকা নাই। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজস্ব হিচাপে যোৱা বছৰে মানে 200 কোটি টকা ৰেভিনিউ টকা কালেক্ট কৰিব পাৰিছে। আমি যি ধৰণে আমি কাম কৰি আছোঁ টিম কাৰ্বি আংলঙে অহা বছৰ আমি 250 কোটি টকামান আমি ৰেভিনিউ কালেক্ট কৰিব পাৰিম। আমালোকৰ টাৰ্গেট আমি নিজস্ব হিচাপে যাতে কাৰ্বি আংলঙৰ ৰেভিনিউৰ যোগেদি যাতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো যাতে ধুনীয়াকৈ ভালকৈ যাতে চলাই ল'ব পাৰে সেই পদক্ষেপ সেইটো লৈ যোৱাৰ কাৰণে আজি টিম কাৰ্বি আংলঙে চেষ্টা কৰি আছে। গতিকে বহুত ভাল কথা, ভাল সময়ত আমি ৰাইজৰ কাৰণে তথা EM কোৱাৰ্টাৰ এইটো হৈছে ফাৰ্ষ্ট ফেজ 1,71 ক্ৰ'ৰ। তাৰপিছত এইটো হৈছে আমাৰ SOPD ফাণ্ড জৰিয়তে নহয়, এইটো হৈছে আমাৰ চিফ মিনিষ্টাৰ স্পেচিয়েল পেকেজ আৰু টাইম মতে এইটো বিল্ডিং আৰু কোৱালিটিটো মেইনটেইন কৰিব লাগে বুলি মই অলৰেডি মই ক'লোঁ আৰু আপোনালোকেও চবেই চাব এইটো হৈছে আমাৰ এছেট হয় ন নহয়। আমাৰ সকলো দায়িত্ব আছে, প্ৰেছ মিডিয়া বন্ধুবিলাকৰ দায়িত্ব আছে, আমাৰ পাব্লিকৰ দায়িত্ব আছে যাতে কোৱালিটি আৰু টাইমলি এইটো শেষ হ'ব। কামটো আজিৰ পৰাই ষ্টাৰ্ট হ'ল। টোটেল হৈছে 300 প্লাছ ক্ৰ'ৰ 300 প্লাছ কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হৈ হোৱাৰ আশা আছে? এইটো তাতে টেণ্ডাৰত আছে, এইটো উইদিন আৰু 1 year ভিতৰতে হৈ যাব লাগে। উইদিন 1 year অত্যাধুনিক সুবিধাবিলাক থাকিব নেকি? সুবিধাবিলাক চব থাকিব মডাৰ্ণ টেকন'লজি মতে চব হ'ব। আৰু মানে যিমানখিনি বিল্ডিং আছে আজিকালি মানে কি কয় মানুহ গ'লে লাইট অফ হয়, মানুহ গ'লে লাইট অন হয়। এইটো লেটেষ্ট টেকন'লজি দি বনোৱা হ'ব। ছাৰ আৰু বাকী অন্য যিবোৰ ষ্টাফ আছিলে সেই ষ্টাফসকল লৈ যোৱা হ'ব তেখেতসকলক? ষ্টাফৰ আমি ব্যৱস্থা কৰি ল'ম। এইটো বহুত কি আছে নহ'লে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল
ফালৰ পৰা য'ত ৰেন থাকিব এইটো ৰেনৰ এইটো ভাড়াটো আমাৰ ফালৰ পৰা বহন কৰিব লাগিব। কাৰ্বি আংলঙৰ পৰা চেম সিং ক্ৰ' ৰিপৰ্ট অসম টুডে।